নমস্কাৰ সকলোকে। আজি আপোনালোকক বস্তু এটা দেখাওঁ দেই। এইয়া মায়ে ৰোৱা কচু ইমান ডাঙৰ ডাঙৰ। 1 কেজিমান হ'ব আৰু। এয়া অকল এবাৰ মাটি দিয়া হৈছে আৰু ইমান ডাঙৰ হৈছে। আগফালেও ৰুইছিলে, আগফালেখিনি বৰ এটা ডাঙৰ নহ'ল কাৰণ আপডাল নকৰিলে। এইখিনি অকল এবাৰ মাটি দিওঁতে ইমান হ'ল আৰু জেগাটো ভাল, প্ৰথম ৰুইছে এবাৰ সেইকাৰণেও হৈছে। আৰু মা যিহেতু অসুস্থ হৈ আছে, আপোনালোকে বহুতে নাজানে। মই ফেচবুকত এইবিলাক কথা শ্বেয়াৰ নকৰোঁ। শ্বেয়াৰ নকৰোঁ মানে ভিডিঅ' দিয়া নহয় যিহেতু, সেইবাবে আপোনালোকে নাজানে। ফেচবুকত দিয়া, ইউটিউবত দিয়া হয়। মই প্ৰথমতে মানে ইউটিউবটো বেছি গুৰুত্ব দিয়া হৈছিলোঁ। তাৰপাছত এতিয়া লাহেকৈ ফেচবুকত দিবলৈ ধৰিছোঁ। দিবলৈ মন যায়। আগতে মই ফেচবুকতো দিছিলোঁ, ৰিল-চিল আপলোড কৰিছিলোঁ। কিন্তু ইমানেই স্পেচফুল হৈ যায় মোৰ মোবাইলত, মানে দিওঁ বুলি ক'লেও দিবলৈ নোৱাৰা হওঁ মানে ভিডিঅ'। সেইকাৰণে ইউটিউবটোৱে গুৰুত্ব দিছিলোঁ। কিন্তু এতিয়া ইউটিউবো মানে মোৰ একো কামত নাইকিয়া নিচিনা হৈছে। গ্ৰ' কৰিব পৰা নাই চেনেলটো মই। আৰু ফেচবুকত যিহেতু সকলোৱে ভিডিঅ' দি আছে, চাওঁ ময়ো দি চাওঁ বুলি দিবলৈ আৰম্ভ কৰিছোঁ। আমি যেতিয়া মানে ফেচবুকটো প্ৰথম প্ৰফেচনেল মুডটো যেতিয়া চবে অন কৰিছিলে আৰু দেই, যেতিয়া মানে প্ৰথম হেৰিটো আহিছিলে, তেতিয়া 5,000 ফলোৱাৰ্ছ হ'ব লাগিব, তেতিয়া মানে সেই ষ্টাৰ অপশ্যনটো খোল খাই যায়। আজিকালি 500 হওঁতে মানে খোল খুৱাই দিয়ে। সেইটো কাৰণে বহুতে 1,000, 2,000তে কণ্টেণ্ট মনিটাইজেশ্যনটোও পাই গৈছে, ছাবস্ক্ৰিপশ্যন এইবিলাক চব খোল খাই গৈছে আৰু। মই তেতিয়া মানে ৰেগুলাৰ ভিডিঅ' দিয়া হ'লে হয়তো মোৰো খোল খালে হ'লে, কিন্তু মই মানে গুৰুত্ব নিদিলোঁ আৰু ইমান মানে চাই নাথাকোঁ আৰু। ফেচবুকটো এনেই দিব লাগে দিওঁ আৰু মন গ'লে দিওঁ, কেতিয়াবা মন গ'লে ফটো কিছুমান শ্বেয়াৰ কৰোঁ। আৰু কিছুমান এনেকুৱা হয়, মই ইনষ্টাত কানেক্ট থাকে মোৰ, ফেচবুকটো কানেক্ট আছে, তথাপি ইনষ্টাত ৰীলটো দি কেনে আকৌ ফেচবুকত মানে যাবগৈ বুলি মই সেই অপশ্যনটো মানে আঁতৰাই থৈ দিওঁ। যিটো মানে মোৰ দিবলৈ মন যায় আৰু সেইটোহে দিওঁ, তেনেকৈ মানে দিয়া নহয় আৰু। এতিয়া দিবলৈ চেষ্টা কৰিছোঁ, কাৰণ সিমান মানে ফেচবুকটো মই গুৰুত্ব দিয়া নাছিলোঁ। এতিয়া কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু মানে ইউটিউবত এনেকৈ দিবলৈ লাজ লাগে, মানে এনেকুৱা মিনি ব্লগবিলাকো দিবলৈ লাজ লাগে। আৰু ইউটিউবৰ কাৰণে আজি এতিয়া ফেচবুকত এনেদৰে কথা কৈ মেলি দিবলৈ পাৰিছোঁ বুলি ক'ব লাগিব, কাৰণ সদায় তাত যিহেতু ভইচ অভাৰ কৰি ভিডিঅ' কৰি থকা হয়। আৰু ডাইৰেক্ট ভইচটো দিবলৈ বিচাৰোঁ, কিন্তু মোৰ মোবাইলত মানে কিবা হয়, এনেকুৱা স্পীকাৰটো ভাল নহয় নেকি, ইমান মাতটো নাহে। এতিয়া কিছুমান মোবাইলত মই এতিয়া যেনেকৈ কথা কৈ আছোঁ ন, তেনেকৈ কথা ক'লে মানে চাউণ্ডটো ধুনীয়াকৈ আহে, কিন্তু মোৰ তাত নহয়, একদম পূৰা মানে চাউণ্ডটো কমি যায়। সেইবাবে মোৰ প্ৰব্লেম হয়, বহুত প্ৰব্লেম হয় মানে। আকৌ এডিটিং কৰোঁতে স্পেচবিলাক খালী কৰি দিব লাগে। ইউটিউবৰ কাৰণে লং ভিডিঅ' বনাব লাগে। তাৰপিছত আকৌ সেই লং ভিডিঅ'টো মই ফেচবুকত দিওঁ বুলি ক'লে মানে পথাৰত যাব লাগিব, নাই ক'ৰবাত যাব লাগিব, মুঠতে ঘৰৰ পৰা আপলোড নহয়। ইউটিউবত যেনেই হ'লেও দুদিনৰ পিছত হ'লেও ভিডিঅ'টো আপলোড হয়, কিন্তু ফেচবুকত মানে নহ'ব। তাৰপিছত তেনেকুৱাকৈ দিব নোৱাৰিলোঁ, আৰু কি ক'লোঁ পাহৰি থাকিলোঁ। তাৰপিছত এতিয়াৰ পৰা দিবলৈ চেষ্টা কৰিছোঁ, যদিও মানে মোৰ হেৰি হৈ গৈছে, এবিলিটিবোৰ থাকে যে, সেইবিলাক এবিলিটি মানে কিবা তাত দেখুওৱা নাই, কিয় দেখুওৱা নাই জানো, মই ধৰিব পৰা নাই মানে। তথাপি দি আছোঁ, ভিডিঅ'টো কি হয় দেখা যাব আৰু। ইউটিউবটোতো গ্ৰ' কৰিব পৰা নাই, এতিয়া ফেচবুকটো কি হয়। মোতকৈ বহুত পাছত বনোৱা কিছুমান ক্ৰিয়েটৰ দেখিছোঁ মানে, এনেকুৱা হেৰিবিলাক ছাবস্ক্ৰিপশ্যনবিলাক খোল খাইছে। তাৰপিছত ষ্টাৰ অপশ্যন আহিছে। মোৰ ষ্টাৰ অপশ্যনটো বহুত দিনত যোৱা বছৰে আহিলে, কিন্তু মই কেনেকৈ কি হৈ গ'ল মই নাজানো। এতিয়া কিন্তু অপশ্যনটো নেদেখাই নেকি মোৰ। এনেকৈ খোল খাইছে বুলি দেখায়, লগটো খোলাই আছে বাৰু, কিন্তু এনেকৈ মানে কিবা শ্বেয়াৰ কৰি ষ্টাৰটো দিলে মানে নাহে নে কিবা হয়। মই ফলোৱাৰ্ছ এগৰাকীয়ে তেনেকৈ কৈছিলে, মানে ষ্টাৰ দিবলৈ লৈছিলে তেতিয়া তেনেকৈ। জানো এতিয়া কি হৈ আছে, ভগৱানে জানে আৰু ইউটিউবৰ মালিকে জানে, ফেচবুকৰ মালিকে জানে। আজিকালি বহুত মানে হেৰি কৰি দিলে আৰু ফেচবুকটো, আগৰ নিচিনা তেনেকুৱা নহয়। আৰু মই মানে ফেচবুকত পেজ এটা খুলি থৈছিলোঁ, সেই পেজটোতহে বেছিকৈ গুৰুত্ব কৰিছিলোঁ। প্ৰফাইলত আগতে ইউটিউবত দিয়া হয় ন, ইউটিউবত কিছুমান চাওঁ যে প্ৰফাইলত দিলে কি হয়, ষ্টাৰ দিলেহে তেনেকৈ হয়। আৰু সেইটো কাৰণে মই গুৰুত্ব দিয়া নাছিলোঁ, কাৰণ কোনেনো ষ্টাৰ দি দিব। সেইবাবে মানে মই ইমান গুৰুত্ব দিয়া নাছিলোঁ, ষ্টাৰ কোনে দি দিব বাৰু, আকৌ ময়ো দিব লাগিব যিহেতু ষ্টাৰ। তেনেকৈ মানে মই ভবা নাছিলোঁ আৰু যে এনেকুৱাবিলাক মনিটাইজেশ্যন কিবাকিবি সেইবিলাক থাকিব। এতিয়া মানে নতুনকৈ টুলছবিলাক দি দিছে, যিহেতু সময়ৰ লগে লগে সকলোবিলাক মানে চেঞ্জ কৰি দিয়ে। আজি ভিডিঅ'টো লং হৈছে, কিন্তু আপলোড হ'বনে নহয় মোৰ সেয়াই সন্দেহ হৈছে মানে। আৰু মোৰ ইউটিউবত ভিডিঅ' বনোৱাটো মানে সহজ নহয়, মানে আনৰ কাৰণে সহজ হ'ব পাৰে, মোৰ কাৰণে সহজ নহয়। কাৰণ
আমাৰ গাঁওখন যিখন গাঁৱত আছোঁ মানে ইমানেই নেটৱৰ্কটো প্ৰব্লেম, লগতে মোৰ ভিডিঅ' কোৱালিটিটো সিমান এটা ভাল নহয়। তাৰপিছত মাজতে মই এৰিও দিছিলোঁ, মাজতে এৰি দিয়াৰ কাৰণে এইটো হ'ল নেকি, মই 3বাৰমান এৰি দিছোঁ নকৰোঁ বুলি। তাৰপৰা এইবাৰহে মানে একেৰাহে কৰিছোঁ। মোৰ যিকোনো কাম তেনেকুৱা মানে কৰোঁ আৰু মাজতে এৰি দিওঁ। ইনষ্টাতো মই মিনি ব্লগ দিছিলোঁ, তাতো তেনেকৈ নিদিয়া হ'লোঁ। আৰু মোবাইলবিলাক বেয়া হৈ থাকিলেও এনেকৈ মন চন যোৱা নাযায় মানে। আৰু মই ফেচবুকত যেতিয়াৰ পৰা মানে আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা যদি এতিয়া কৰি থকা হ'লে কিবা এটা চাগে হ'ল হ'লে, কিন্তু মাজতে মই ৰৈ দিলোঁ নহয়। কেনেকুৱা আৰু আপোনালোকে এনেকৈ থমকি ৰৈ নিদিব, নতুন যিসকল ক্ৰিয়েটৰ আছে মোৰ দৰে। এতিয়া মোৰ কি হয় চাওঁ, হয়গৈ নে নহয়গৈ মই ধৰিব পৰা নাই। আৰু যদিতো হয় তেনেহ'লে ভালেই কথা, আৰু যদি নহয় আৰু মোৰ কষ্ট এনেই যাব বুলি মই নাভাবোঁ। কিয়নো মোৰ মেমৰিজবিলাক সেইবিলাক সাঁচি ৰাখিব মই পাৰিছোঁ যিহেতু, সেইবাবে ভাবিব নালাগিব। কাৰণ এনেকৈ যদি মোক চব কথা বেয়াই লাগে তেনেহ'লেতো ক'ত চলিব আমাৰ জীৱনটো। আৰু এইকেইদিন মই ৰেগুলাৰ যেতিয়া ফেচবুকত ভিডিঅ' দিয়া হ'লোঁ তেতিয়াৰ পৰা সময় একেবাৰে নাটনি হৈছে। ইফালে গুড মৰ্ণিং, গুড আফটাৰনুন, গুড ইভিনিং, গুড নাইট এইবিলাক দিওঁতে আকৌ তেনেকৈ দিওঁতে মানে সময়বিলাক নোহোৱা হৈছে আৰু দেই। মোবাইল চাবলৈ টাইম নাপাওঁ। আগতে মোবাইলটো এনি টাইম চাই থাকোঁ, এতিয়া মোবাইল চাবলৈ টাইম নাই। মোবাইলত মানে ফেচবুকটোত কাম কৰোঁতে যায়। আৰু আপোনালোকেও এনেদৰে কাম কৰি যাব, মোৰ দৰে মানে আধৰুৱা নকৰিব, সম্পূৰ্ণ কৰিব। কি হয় চাব লাষ্টত আপোনালোকে। আৰু সকলোবোৰ কামৰে মানে কষ্ট থাকে, ক'তনো ইমান সহজতে বস্তুবিলাক পোৱা যায়। আৰু মোৰ ভিডিঅ'টো 7 মিনিট কমপ্লিট হৈ গৈছে। এতিয়াও আপলোড হয়নে নহয় সেয়াই চিন্তা হৈছে। যদি নহয় ইয়াকে আকৌ কাটি দিব লাগিব, কাটি কুটি আৰু আপোনালোকক আগবঢ়াম মোৰ ভিডিঅ'টো। আজিলৈ আহিছোঁ, বাই বাই।